কৰিমগঞ্জৰ পৰা শ্ৰীভূমি জিলাৰ নাম হোৱাক লৈ আজি তাত একাংশ বামপন্থী দল সংগঠন বিৰোধী বিভিন্ন দল সংগঠন লগতে কংগ্ৰেছে আজি 24 ঘণ্টিয়া এই শ্ৰীভূমি জিলা বন্ধ ঘোষণা কৰিছিল আৰু তাক লৈ পুৱাৰে পৰা এই শ্ৰীভূমি জিলাত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছিল আৰু তাত ভাৰতীয় ন্যায় সংহিতাৰ 163 ধাৰা বলবৎ কৰা হৈছিল কিন্তু তাৰ মাজতে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হ'ল মোৰ পিছফালে আপোনালোকে দেখিছে এদৰে একাংশ বামপন্থী দলৰ মহিলা আৰু বিজেপিৰ কৰ্মকৰ্তাৰ মাজত চুলিয়াচুলি লাগে আৰু আক্ৰমণ প্ৰত্যাক্ৰমণ হয় এতিয়াও উত্তপ্ত পৰিস্থিতি অব্যাহত আছে আৰু যি খবৰ আছে পুৱাৰ ভাগৰ পৰা এই শ্ৰীভূমি জিলাখনৰ বিভিন্ন প্ৰান্তত আৰক্ষী কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছিল তাৰ মাজতে একাংশ বন্ধ সমৰ্থক ওলাই আহে কিছুমান দোকান খুলিছিল সেই দোকানসমূহ বন্ধ কৰিবৰ কাৰণে তেওঁলোকে ওলাই আহে আৰু বিভিন্ন ধৰণৰ বিজেপি বিৰোধী স্লোগান তেওঁলোকে দিবলৈ ধৰে কাৰণ কৰিমগঞ্জ জিলাখনৰ নামটো খলাই শ্ৰীভূমি জিলা ৰখাটোক লৈ তেওঁলোকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল আৰু তেওঁলোকে কৈছিল যে পূৰ্বৰ দৰে বৰাক উপত্যকাৰ এই জিলাখনৰ নাম কৰিমগঞ্জ জিলা কৰি দিব লাগে অন্যথা কোনো কাৰণত কংগ্ৰেছ তথা বামপন্থী বিভিন্ন ধৰণৰ সিপিএম হৈ গল অন্য দলসকলে কৈছিল যে নহব শ্ৰীভূমি নহব আকৌ কৰিমগঞ্জ কৰিব লাগিব আৰু তাকেই লৈ তেওঁলোক আজি ওলাই আহিছিল ওলাই অহাৰ মাজত হঠাৎ যাত্ৰী কঢ়ুৱা অটৰ ওপৰত প্ৰথমতে আক্ৰমণ কৰিছিল বন্দৰ সমৰ্থকসকলে কেবাখনো দোকানত তেওঁলোকে আক্ৰমণৰ লক্ষ্য কৰি লয় আৰু কিছুমান সাধাৰণ লোকক তেওঁলোকে আক্ৰমণৰ লক্ষ্য কৰি লয় যেটো সচৰাচৰ বন্ধসমূহৰ ক্ষেত্ৰত আমি দেখি থাকো আৰু তাৰ মাজতেই একাংশ বিজেপিৰ কৰ্মকৰ্তা ওলাই আহিছিল যিসকলে বন্ধটো উঠাই দিবলৈ বা বন্ধ বিৰোধী একাংশ লোক ওলাই আহিছিল এই দুইটা ফোৰৰ মাজত সংঘৰ্ষ লাগে আৰু খবৰ অনুসৰি বিজেপি জিলা পৰিষদৰ সদস্যক দলবদ্ধ আক্ৰমণ কৰিছে একাংশ বামপন্থী মহিলা আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে প্ৰথমতে তৰ্ক যুদ্ধ হৈছিল তেওঁলোকৰ মাজত মহিলাসকলৰ মাজত তাৰ পাছত চুলিয়াচুলি এয়া হৈছে বৰ্তমান আমাৰ শাসক পক্ষ বা অন্য যিবোৰ বিৰোধী পক্ষ আছে তেওঁলোকৰ নেতা কৰ্মীসকলৰ চৰিত্ৰ যেটো ৰাজপথত তেওঁলোকে যি ধৰণৰ এটা অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰিলে এদৰে চুলিয়াচুলি লাগিছে ৰাজপথত বন্ধ দিছিল বন্ধটো গণতান্ত্ৰিকভাৱে বা তেওঁলোকে প্ৰতিবাদ কৰিব পাৰিলেহেঁতেন কিন্তু তাৰ পৰিৱৰ্তে তেওঁলোকে সংঘৰ্ষত লিপ্ত হ'ল আৰু চুলিয়াচুলিৰ মাজত দুটা ফৈৰ আহে দুটা ফৈৰ অহাৰ পিছত মাৰপিটত লিপ্ত হৈছে আহত হৈছে কেইবাজনী লোক ইতিমধ্যে তাত আৰক্ষী চিআৰপিএফ মুতায়ন কৰা হৈছে পৰিস্থিতি নিয়ন্ত্ৰণ কৰা হৈছে কিন্তু কথা হৈছে যাত্ৰী কঢ়ুৱা অটৰ ওপৰত আক্ৰমণ কৰিছে একাংশ বন্ধ সমৰ্থকে আৰু প্ৰশাসনৰ নিষেধাজ্ঞা অমান্য কৰি ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰিবলৈ অহা কেইবাজনো সমৰ্থকক ইতিমধ্যে এই শ্ৰীভূমি জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা আটক কৰা হৈছে কালিয়ে জনোৱা হৈছিল যে এই বন্ধ দিয়া হৈছে বন্ধ দিয়াৰ পাছতেই জিলাখনত ভাৰতীয় ন্যায় সংহিতাৰ 163 ধাৰা বলবৎ কৰা হৈছিল নিশা 8 বজালৈ জিলাখনত এই ধাৰা অব্যাহত থাকিব বুলি কোৱা হৈছে কিন্তু তাৰ মাজতেই আৰক্ষী প্ৰশাসন গিজগিজাই থকাৰ মাজতেই শ্ৰীভূমিত উত্তপ্ত পৰিস্থিতি আৰু চুলিয়াচুলি লাগিছে একাংশ বিজেপি সমৰ্থক আৰু বামপন্থী মানুহৰ মাজত আৰু তাৰ মাজত ইতিমধ্যে কেইবাজনো আহত হৈছে আৰু বিশেষকৈ এগৰাকী বিজেপিৰ সদস্যক বেয়াকৈ দলবদ্ধ আক্ৰমণ কৰাৰো গুৰুতৰ অভিযোগ উত্থাপন হৈছে পৰিস্থিতি ক্ৰমান্বয়ে অধিক ভয়ংকৰ হোৱাৰ আশংকাই দেখা দিছে কাৰণ কেইবাটাও পইণ্ট ওলাই আহিছে আশংকা কৰা হৈছিল যে বিজেপিৰ বিৰুদ্ধে বন্ধ দিছে কিন্তু সেই বন্ধ কিমান মানিব তেওঁলোকে বা বন্ধ কিমান হ'ব কাৰণ ইফালৰ পৰা প্ৰশাসনৰ ফালৰ পৰা কোৱা হৈছিল যে সকলো দোকান পোহাৰ খুলিব লাগে কিন্তু কংগ্ৰেছ আৰু বামপন্থী দলসকলে কালি ঘোষণা কৰিছিল যে বন্ধ থাকিব বন্ধৰ সময়ত কোনো ধৰণৰ যাতে প্ৰশাসনিক বা ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ নুখুলে চৰকাৰী কৰ্মচাৰীসকল যাতে অফিচলৈ নাযায় লগতে স্কুল পঢ়াৰ সময় বন্ধ কৰি থাকিব লাগে এনেকুৱা ধৰণৰ মন্তব্য কৰিছিল কিন্তু তাৰ মাজতে সেই বন্ধটো উঠাই ল'বলৈ বা বন্ধটো নোহোৱা কৰিবৰ কাৰণে একাংশ বিজেপি সদস্য আজি ওলাই আহিছিল ওলাই অহাৰ মাজতেই এই তুমুল সংঘৰ্ষ চুলিয়াচুলি চৰিয়াচৰি আৰু পাছত মাৰপিট মন্তব্য আহিছে আপোনালোকক শুনা বিচাৰিছো মই ইমোশনাল হৈ আছো মোৰ বেয়াহে লাগিছে কাৰণ মই পোষ্ট অফিচত গৈছিলো লৰাটোক স্কুলত দি পেলাই পোষ্ট অফিচত এটা পাৰ্সোনাল কামত গৈছিলো আমাৰ কোনো নাম লৈ ভাবক কৰিমগঞ্জ যেতিয়া আছিল আমি প্ৰাউডলি কৰিমগঞ্জ কৰিছো এতিয়া শ্ৰীভূমি এটা অৰ্ডাৰ হৈছে আমি সবে এইটো শ্ৰদ্ধা জনাইছো ঐতিহাসিক এটা ফিলিংছ এইটোৰ লগত এই নামটোৰ লগত এটা ফিলিংছ জড়িত আছে সেই কাৰণে আমি বহুতো বাৰ আমাৰ পুলিচ ষ্টেচনৰ নাম চেঞ্জ হোৱা নাই হস্পিটেল নাম চেঞ্জ হোৱা নাই এটা ডিষ্ট্ৰিক্টৰ নাম চেঞ্জ হৈছে এইটো লৈ সিহঁতে ৰাজনৈতিক কৰি লাভ আছে নেকি বহুতৰ নাম আগতে বহুত চেঞ্জ হৈছে কিন্তু এই যে আজি কাজিয়াটো হৈছে মই এটাই কথা কওঁ আমাৰ লোকেল শ্ৰীভূমিবাসী কোনো প্ৰটেষ্টত নাছিলে এইবিলাক সন্ত্ৰাসবাদী মানুহ আছিলে বাহিৰৰ পৰা হায়াৰ কৰি আনা মানুহ সিহঁতে ইমানে বেয়া সিহঁতৰ
এইটো ভাড়াৰ পইচাত হোৱা নাই মোৰ গলত চেইন এডাল আছিলে সেইটোও সিহঁতে ছিঙি লৈ গ'ল আঢ়ৈ ভৰি এটা চেইন আছিলে সেইটোও সিহঁতে ছিঙি লৈ গ'ল এতিয়া মইতো যাম কেছ দিয়াৰ পাছত তাৰপিছত সিহঁতে মোৰ চেইনটো দিয়ক আৰু এইটো যি কাম সিহঁতলোকে কৰিছে সন্ত্ৰাসবাদী কাম এইটোত আমি সব আমাৰ বাইদেউহঁত সবে মিলি আমি ধিক্কাৰ জনাইছো বাইদেউহঁতে খবৰ পাই সবে আমি ইয়াতে আহিছো আমাৰ বেয়াহে লাগিছে যে নাম এটা লৈ সিহঁতে এনেকুৱা বেয়া পলিটিক্স বাহিৰৰ পৰা ভাড়া কৰা যদি সঁচাকে যদি ভোটিং হয় সঁচাকে কি হয় এইটো হলেতো আমাৰ লোকেল মানুহ ওলালে হয় আপুনি চাওক শ্ৰীভূমি পুৰা দোকান পাট অফিচ আদালত সব খোলা আছে কোনোবা এইটো মানা নাই সবে সাপোর্ট কৰি আছে শ্ৰীভূমিৰ পক্ষে তাৰপিছত এইটো বেয়া কাম বাহিৰৰ মানুহ আনি কি কৰা এইটো কি ধৰণৰ ৰাজনীতি মই নিজেও মানে সিহঁতক ধিক্কাৰ জনাইছো আজিৰ এই কৰ্মনাশা যেটো বন্ধ ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত বন্ধ বিজেপি বিৰোধী সিপিএম সিপিআই এসইউসিআই কংগ্ৰেছ মিলি যেটো শ্ৰীভূমিত বন্ধ তেওঁলোকে দেখিছিল শ্ৰীভূমিৰ ৰাইজে এইটো প্ৰত্যাখ্যান কৰিছে আজি কোনো বন্ধ পালন হোৱা নাই গাড়ী ঘোড়া চলি আছে স্কুল কলেজ খোলা আছে অফিস আদালত খোলা আছে আৰু যেলোকে বন্ধ ৰাখিছিল জনসমৰ্থন তেওঁলোকৰ পিছত নাই ৰাইজে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয় এই শ্ৰীভূমি জিলা যেটো নামকৰণ কৰিছিলে ৰাইজে এইটোক তেওঁলোকে প্ৰশংসা কৰি মুখ্যমন্ত্ৰীৰ আজিৰ এই বন্ধটো প্ৰত্যাখ্যান কৰিছে কিন্তু আমি দেখিছো আজি শ্ৰীভূমিত এই বন্ধ পালনৰ নামত কেইজনমান কমিউনিষ্ট আৰু এসইউসিআই আৰু কংগ্ৰেছে মিলি যিবিলাক গুণ্ডাগৰ্দি কৰিছে গাড়ী ভাঙিছে আৰু সাধাৰণ ৰাইজক যেহাৰে তেওঁলোকে আমি এই ঘটনাবিলাকৰ গৰিহণা দিছো আৰু এনে সংস্কৃতি শ্ৰীভূমিত কেতিয়াও হোৱা নাই বন্ধ কোনো পলিটিকেল পাৰ্টি মাতিব পাৰে ৰাজনৈতিক দলৰ বন্ধ আৰু ৰাইজে প্ৰত্যাখ্যান কৰিব পাৰে বিৰোধিতা কৰিব পাৰে কিন্তু ৰাইজক মাৰধৰ কৰা দোকান পাটক লাঠি মাৰা গাড়ী ভাঙা এইবিলাক আগতে হোৱা নাই আমি এইবিলাক ঘটনা গৰিহণা দিছো আৰু আজিৰ বন্ধ পুৰাপুৰি ব্যৰ্থ হৈছে অসফল হৈছে আমি শ্ৰীভূমি ৰাইজক এই কাৰণে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো জিলাখনৰ নাম সলনিক লৈ বিজেপি আৰু বামপন্থী লোকসকলৰ মাজত সংঘাত আৰম্ভ হৈছে আৰু এই সংঘাত দীৰ্ঘদিনীয়া আছিল কাৰণ কৰিমগঞ্জ জিলাখনৰ একাংশ লোকে নতুন নামটো মানি ল'ব বিচৰা নাই কৰিমগঞ্জ জিলাখনৰ নামটো শ্ৰীভূমি হিচাপে মানি ল'ব বিচৰা নাই আৰু একাংশ বিজেপিৰ সমৰ্থকে কৈছে বা একাংশ স্থানৰ ৰাইজে কৈছে যে নহয় শ্ৰীভূমি নামটো সকলোৱে আদৰি লৈছে এয়া দুটা পক্ষৰ মাজত সংঘাত আছে কোন সঁচা কোন মিছা সেয়া শ্ৰীভূমি ৰাইজে জানিব কিন্তু এই জিলাখনৰ নাম সলনি কৰাক লৈ শাসকৰ পক্ষৰ একাংশ বামপন্থী দলৰ একাংশ সদস্য লগতে কংগ্ৰেছৰ একাংশ সদস্য ওলাই আহিছে আৰু এই পৰিস্থিতি বন্ধৰ সময়ত যাতে জিলাখনত কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ কাৰণে বহু আগৰ পৰা চিন্তা চৰ্চা কৰা হৈছিল কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছিল কিন্তু আজি এই জাতি কঢ়িওৱা অটৰ পৰা যিটো আক্ৰমণৰ ঘটনা সংঘটিত কৰিলে বিৰোধী দলসমূহে বিশেষকৈ বামপন্থী একাংশ সদস্য বুলি কোৱা হৈছে অভিযোগ উত্থাপন হৈছে হেতু বেয়া কৰিছে বুলি একাংশই মন্তব্য কৰিছে সাধাৰণ ৰাইজৰ ওপৰত হোৱা আক্ৰমণ কোনো কাৰণত গ্ৰহণযোগ্য নহয় তাৰ কাৰণে ইতিমধ্যে তাত থকা আৰক্ষী প্ৰশাসন সষ্টম হৈছে সিআৰপিএফ বাহিনী মুতায়ন কৰা হৈছে আৰু পৰিস্থিতি অধিক বেয়ালৈ ঢাল খাব পাৰে বুলি আশংকা কৰা হৈছে কাৰণ ইতিমধ্যে বিজেপিৰ এগৰাকী সদস্যক দলবদ্ধ আক্ৰমণ কৰিলে একাংশ লোকে বন্ধৰ সমৰ্থকে তাৰ পাছতে এতিয়া বিজেপি কৰ্মীসকল ওলাই আহিছে তাক লৈ কিন্তু এটা চিন্তিত হৈ পৰিছে এই কৰিমগঞ্জ জিলাখনৰ একাংশ সাধাৰণ নাগৰিক যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় কাৰণ আজিকালি এনেকুৱা সৰু সৰু ঘটনা কিছুমানৰ পৰা জিলাসমূহত ডাঙৰ ডাঙৰ ঘটনা সংঘটিত হৈ আহিছে আমি ধুবুৰীত দেখিলো কেনেকুৱা ধৰণৰ ঘটনা সংঘটিত হ'ল তাৰ কাৰণে শ্ৰীভূমি ৰাইজ সজাগ হওক যাতে কোনো ধৰণৰ এনেকুৱা ৰাজনৈতিক পাকচক্ৰত পৰি জিলাখনৰ যাতে অধিক পৰিণতি আইন শৃংখলা পৰিস্থিতি অৱনতি নহয় তাৰ কাৰণে সকলোৱে গুৰুত্ব আৰোপ কৰক আৰু যিসকলে বন্ধ দিছে বা যিসকলে বন্ধৰ সমৰ্থক নহয় তেওঁলোকেও গণতান্ত্ৰিকভাৱে প্ৰতিবাদ সাব্যস্ত কৰক আইন হাতত তুলি লোৱাৰ যিটো তেওঁলোকে দুঃসাহস কৰিছে সেই দুঃসাহস কৰিব নালাগে আৰু কোনো বিজেপিৰ সদস্যগৰাকীক যিদৰে আক্ৰমণ কৰা হ'ল এয়া দৃশ্যাংশ আপোনালোকক দেখুৱাইছো আৰু অসম্পাতৰ ওপৰত গোটেইখিনি আপোনালোকক দেখুৱাব নোৱাৰাৰ কাৰণে আমি সমগ্ৰ দৃশ্য আপোনালোকক দেখুৱা নাই কিন্তু এইদৰে ৰাজপথত বিজেপিৰ এগৰাকী নেত্ৰীক চুলিত ধৰি চুচুৰাই লৈ গৈছে একাংশ বামপন্থী নেত্ৰীয়ে যিসকল বন্ধৰ সমৰ্থক আছিল বন্ধৰ সমৰ্থক আৰু বন্ধৰ সমৰ্থক নথকাসকলৰ মাজত এতিয়া এই সংঘাত আৰম্ভ হৈছে ইতিমধ্যে শ্ৰীভূমি বন্ধৰ কাৰণে 163 ধাৰা জাৰি কৰা হৈছিল আজি নিশা 8 বজালৈকে এই ধাৰা অব্যাহত থাকিব আৰু সেই অঞ্চলসমূহত ইতিমধ্যে সিআৰপিএফ বাহিনী মুতায়ন কৰি দিয়া হৈছে আৰু শ্ৰীভূমি আৰক্ষী অধীক্ষকে কৈছে অধিক কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে যদিহে কোনোবাই পুনৰ আক্ৰমণ কৰিবলৈ ইতিমধ্যে কেইবাজনো বন্ধৰ সমৰ্থকক আটক কৰিছে কৰিমগঞ্জ আৰক্ষীয়ে শ্ৰীভূমি আৰক্ষীয়ে আৰু পৰৱৰ্তী পৰ্যায়তো যদি এনেকুৱা কোনোবা লোক তাত ওলাই আহে
তিনিআলি বা চাৰিআলিত ৰখি যদি তেওঁলোকে বন্ধ কৰিব বিচাৰে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব ইতিমধ্যে সকীয়াই দিয়া হৈছে আৰু কোনো কাৰণত এনেকুৱা মাৰপিটৰ ঘটনা সহি নাথাকে কৰিম শ্ৰীভূমি আৰক্ষীয়ে কাৰণ তাত ইতিমধ্যে ভাৰতীয় ন্যায় সংহিতাৰ 163 ধাৰা জাৰি কৰা হৈছে নিশা 8 বজালৈকে তাত থাকিব আৰু এইখিনি সময়ত কঠোৰ হ'ব কৰিমগঞ্জ জিলা আৰক্ষী ধন্যবাদ